Dear students, আজি যেটো প্ৰথম চেপ্টাৰটোৰ অলপমান আগবঢ়াবলৈ লৈছোঁ। টপিকটো হৈছে সংকুলন দক্ষতা, পেকিং এফিচিয়েন্সি। ক্ৰিষ্টেলত তোমাৰ কণাসমূহ যিমানেই ক্লোজলি পেকড হৈ নাথাকক কিয়, যিমানে সংকুলিত হৈ নাথাকক কিয়, সিহঁতৰ মাজত কিছু খালী ঠাই থাকিবই, অলপ হ'লেও খালী ঠাই থাকে। এতিয়া সংকুলন দক্ষতা কাক কয়? লেটিছটোৰ মুঠ আয়তনৰ যিমান শতাংশ আয়তন কণাবোৰে আগুৰি থাকে তাকে সংকুলন দক্ষতা বুলি কোৱা হয়। এই সংকুলন দক্ষতা হিচাপ কৰি উলিয়াব পাৰি। আমি কেই প্ৰকাৰমান লেটিছত সংকুলন দক্ষতা এই ভিডিঅ'টিৰ জৰিয়তে গণনা কৰি উলিয়াম। ফাৰ্ষ্ট যেটো লোৱা হৈছে সেইটো হৈছে HCP অৰ্থাৎ হেক্সাগোনেল ক্লোজ পেকিং আৰু CCP কিউবিক ক্লোজ পেকিং গঠন। এই গঠনত সংকুলন দক্ষতা নিৰ্ণয় কৰিম। এই HCP আৰু CCP গঠনৰ দুয়োটাতে সংকুলন দক্ষতা একে হয়। গতিকে আমি ইয়াত অকল CCP গঠনত সংকুলন দক্ষতা গণনা কৰি উলিয়াম। আমাৰ সুবিধাৰ কাৰণে অকল 3টা গোলক ইয়াত দেখুওৱা হৈছে লেটিছটো মানে ইউনিট চেলটোত। সংকুলন দক্ষতা উলিয়াৰ কাৰণে আমি ধৰি ল'ব লাগিব লেটিছটোৰ একক কষৰ দাঁতি দৈৰ্ঘ্য A বুলি ধৰি লৈছোঁ আৰু পৃষ্ঠকৰ্ণৰ দৈৰ্ঘ্য B। ইয়াতে ছবিটোত দেখুওৱা হৈছে এইটো হৈছে একক কষৰ দাঁতি দৈৰ্ঘ্য, এইবিলাক দাঁতি দৈৰ্ঘ্য, যাক আমি A বুলি ধৰি লৈছোঁ, আৰু এইটো হৈছে পৃষ্ঠকৰ্ণ, তাৰ দৈৰ্ঘ্যটোক আমি কি বুলি ধৰি লৈছোঁ? B বুলি ধৰি লৈছোঁ। এতিয়া ত্ৰিভুজ ABCৰ ক্ষেত্ৰত ত্ৰিভুজ ABCৰ ক্ষেত্ৰত চালে আমি পাম AC স্কোয়াৰ = BC স্কোয়াৰ প্লাছ AB স্কোয়াৰ। AC এডাল কৰ্ণ, AB স্কোয়াৰ প্লাছ BC স্কোয়াৰ। এইটো হৈছে পাইথাগোৰাছৰ উপপাদ্য। পাইথাগোৰাছৰ উপপাদ্যটো হৈছে সমকোণী ত্ৰিভুজৰ কাৰণে তোমালোকে পাইছা। এইটো হৈছে 90 ডিগ্ৰী। এডাল কৰ্ণ আটাইতকৈ দীঘল, এডাল লম্ব আৰু এডাল ভূমি বুলি ধৰিলে কৰ্ণ স্কোয়াৰ = পাইথাগোৰাছৰ উপপাদ্য মতে কৰ্ণ স্কোয়াৰ অৰ্থাৎ AC স্কোয়াৰ = লম্ব স্কোয়াৰ BC স্কোয়াৰ প্লাছ AB স্কোয়াৰ হয়। তো এইটো তাকে লিখা হৈছে। আৰু ACৰ দৈৰ্ঘ্য আমি পাইছিলোঁ B, এইখিনি দৈৰ্ঘ্য হৈছে B, আৰু BC মানে হৈছে BC, এইখিনি A দাঁতি দৈৰ্ঘ্য, আৰু AB এইটো এটা দাঁতি দৈৰ্ঘ্য A স্কোয়াৰ প্লাছ A স্কোয়াৰ। তো কৰিলে কি পাম? = A স্কোয়াৰ প্লাছ A স্কোয়াৰ কৰিলে টুৱাইচ A স্কোয়াৰ। Therefore B স্কোয়াৰৰ বৰ্গমূল হ'লে B হ'ব = 2ৰ বৰ্গমূল হ'লে √2 আৰু A স্কোয়াৰৰ বৰ্গমূল হৈছে A। আৰু প্ৰতিটো গোলকৰ ব্যাসাৰ্ধ যদি R হয় তেতিয়া চিত্ৰৰ পৰা আমি পাম B = 4R। এইটো গোলকৰ ব্যাসাৰ্ধ যদি R হয়, ইয়াৰ পৰা ইয়ালৈকে R, ইয়াৰ পৰা ইয়ালৈকে কেন্দ্ৰলৈকে R, কেন্দ্ৰৰ পৰা ইয়ালৈকে R, ইয়াতে 2টা R আছে, নেক্সট ইয়াৰ পৰা ইয়ালৈকে R। কিমানটা R হ'ল? ইয়াতে 1, 2, 3, 4টা R। তো এই কৰ্ণডালৰ দৈৰ্ঘ্য B = কিমান হ'ব? 4R। ইয়াতে চালে গম পাব 4R। আৰু যিহেতু B = পাইছিলোঁ √2A, এইটো ইয়াতে বহুৱাই দিবা √2A। B = √2A = 4R। 4R। এইটো এইফালে ৰাখিলে √2টো এইফালে আনিলে তোমাৰ ইয়াতে পূৰণ আহিছিল, এফালে আনিলে হৰণ হ'ব। তো
তো a is equal to 4 by root 2 r is equal to 2 root 2 r থাকিব এইটো ক্যালকুলেশনটো ইয়াত দেখুৱা হৈছে 4 ৰ ঠাইত আমি 2 into root 2 into root 2 লিখিব পাৰো root 2 into root 2 কৰিলে 2 2 into 2 কৰিলে 4 হয় আৰু তলৰ root 2 আছিল root 2 কেনসেল যাব তো 2 root 2 থাকিব এইখিনি এটা ক্যালকুলেশন দেখুৱা হৈছে ঘনকীয় একক কক্ষৰ আয়তন কিমান হ'ব গতিকে a কিউব কাৰণ ঘনকৰ আয়তন হৈছে দৈৰ্ঘ্য হোল কিউব তো যেহেতু দাঁতি দৈৰ্ঘ্য a আছিলে গতিকে একক কক্ষৰ আয়তন হ'ব a কিউব ইজ ইকুৱেল টু a মানে পাইছা তুমি 2 root 2 r তো এইটো বহাই দিলে এইটো হ'ব 2 root 2 r whole cube is equal to 2 cube কৰিলে 8 আৰু ইয়াতে root 2 into কৰিলে 2 ওলাই আহিব তো 8 into 2 16 আৰু এটা root 2 থাকি যাব আৰু r cube এইখিনি r cube এতিয়া আমি জানো আগতে পাইছো যে CCP বা FCC গঠনৰ প্ৰতিটো একক কক্ষত কিমানটাকৈ পৰমাণু থাকে 4টাকৈ পৰমাণু থাকে বা 4টা গোলক থাকে এই 4টা গোলকৰ মুঠ আয়তন কিমান হ'ব এটা গোলকৰ আয়তন 4/3 pi r cube সূত্ৰ মতে গতিকে 4টাৰ হ'ব 4 into 4/3 pi r cube গতিকে সংকুলন দক্ষতা কি হ'ব সূত্ৰ মতে একক কক্ষত থকা 4টা গোলকৰ আয়তন divided by একক কক্ষৰ আয়তন into 100% is equal to একক কক্ষত থকা 4টা গোলকৰ আয়তন পাইছিলে এখিনি বহাই দিয়া গল নেক্সট একক কক্ষৰ আয়তন পাইছো এটো বহাই দিয়া গল তো 16 আৰু 16 কেনসেল যাব r cube কেনসেল যাব তো থাকিব pi into 100 pi এর মান বহাইছে 3.14 into 100 divided by তলত থাকিলে 3 root 2 এখিনি ক্যালকুলেশন কৰিলে কিমান পাবা is equal to 74% গতিকে HCP আৰু CCP গঠনৰ সংকুলন দক্ষতা হৈছে 74% অৰ্থাৎ 74% তোমাৰ পৰমাণু বা গোলক বিলাকে অধিকাৰ কৰি থাকে বাকিখিনি খালি একেখিনি কথা ইয়াতে অলপ ডাঙৰকৈ দেখুৱা আছে তোমালোকে চাই লিখি লবা নেক্সট দেহকেন্দ্ৰিক ঘনকীয় গঠনত সংকুলন দক্ষতা পেকিং এফিচিয়েন্সি ইন বডি সেন্টাৰ্ড কিউবিক স্ট্ৰাকচাৰ তোমাৰ চিত্ৰত BCC বডি সেন্টাৰ্ড কিউবিক একক কক্ষ এটা দেখুৱা হৈছে এইটো ফালে চিত্ৰৰ পৰা এইটো স্পষ্ট যে ঘনকটোৰ কেন্দ্ৰত থকা গোলকটো আৰু কৰ্ণ দিশৰ দুই চুকত থকা গোলক দুটা পৰস্পৰ সংস্পৰ্শত আছে এইটো চুকত থকা গোলক এইটো আৰু এইটো সমাজত থকা গোলক ইহতে পৰস্পৰ এনেকৈ ইটোৱে হিতক চুই আছে ইয়াৰ দাঁতি দৈৰ্ঘ্য a বুলি ধৰা হ'ব স্মল a এতিয়া ত্ৰিভুজ EFT ৰ ক্ষেত্ৰত চালে EFT এটোৰ ক্ষেত্ৰত চালে কি হ'ব b square is equal to অৰ্থাৎ FD square ইডাল কৰ্ণ FD square b square is equal to এইখিনি a square plus a square হ'ব পাইথাগোৰাছৰ উপপাদ্য মতে is equal to twice a square therefore b is equal to কি হ'ব root 2a b square বৰ্গমূল b আৰু 2 ৰ বৰ্গমূল root 2a square বৰ্গমূল a এতিয়া নেক্সট আকৌ এটা ত্ৰিভুজ লব লাগিব ত্ৰিভুজ AFT এইটো AFD এইটো ত্ৰিভুজ ললে কি হ'ব এইডাল কৰ্ণ c square is equal to a square plus b square এইডাল c square a square plus b square
এইটো হ'ব is equal to a square plus b square মানে পাইছা তোমাৰ twice a square b square ঠাইত twice a square লিখা হৈছে is equal to 3a square therefore c is equal to root 3a তোমাৰ b আৰু c প্ৰথমতে উলিয়াই ল'ব লাগিব তে গোলকৰ ব্যাসাৰ্ধ r হলে ঘনকটোৰ কৰ্ণ দৈৰ্ঘ্য c is equal to 4r হ'ব যেহেতু গোলক তিনিটা পৰস্পৰৰ সংস্পৰ্শত আছে ইয়াতে চালে গম পাবা ইয়াৰ পৰা ইয়ালৈকে r ইয়াৰ পৰা ইয়ালৈকে r ইয়াৰ পৰা ইয়ালৈকে r নেক্সট এখিনি কিমান হ'ব তোমাৰ 4r অৰ্থাৎ c is equal to 4r 1 implies কৰিলে এটো 1 implies কৰিলে c is equal to root 3a আছিলে অৰ্থাৎ root 3a is equal to 4r যেহেতু c is equal to 4r implies a is equal to 4 by root 3r এটাকে ঘনকীয় একক কক্ষৰ আয়তন হ'ব a কিউব ডি দৈৰ্ঘ্য কিউব আছিলে দাতি দৈৰ্ঘ্য a কিউব ঘনকৰ আয়তন সূত্ৰমতে is equal to a এর ভ্যালুটো ইয়াত পুট কৰিবা 4 by root 3r whole cube BCC গঠনৰ একক কক্ষত তোমাৰ দুটাকৈ গোলক থাকে এই গোলক দুটাৰ মুঠ আয়তন কিমান হ'ব 2 into 4 by 3 pi r cube যেহেতু এটা গোলকৰ আয়তন সূত্ৰমতে 4 by 3 pi r cube দুটাৰ কাৰণে 2 into হ'ব গতিকে সংকুলন দৈৰ্ঘ্যটা কিমান হ'ব সূত্ৰমতে একক কক্ষত থকা গোলক দুটাৰ আয়তন ডিভাইডেড বাই একক কক্ষৰ আয়তন into 100 একক কক্ষত থকা গোলক দুটাৰ আয়তন এইখিনি বহাই দিবা 2 into 4 by 3 pi r cube divided by একক কক্ষৰ আয়তন পাইছিলা এইটো 4 by root 3r whole cube ইয়াত into 100% এইখিনি কৰিলে 2 into 4 8 pi r cube into 100 by 3 আছিলে ওপৰখিনি into তলৰখিনি ওপৰত যাব ওপৰখিনি তলত আহো 4 কিউব মানে 64 আৰু তো ওপৰত আছিলে r কিউব আৰু এইটো root 3 হোল কিউব মানে হৈছে root 3 দুটা পূৰণ কৰিলে 3 আকৌ এটা 3 থাকি যাব তো ওপৰত থাকিব 3 root 3 divided by 64 r cube is equal to এখানে ওপৰবিলাক পূৰণ কৰি 8 into 3 root 3 into 3.14 into 100 r cube cancel যাব পাইৰ ভ্যালুটো এইটো পুট কৰা হৈছে 3.14 divided by 3 into তলত থাকিলে 64 এখিনি ক্যালকুলেশন কৰিলে পোৱা যায় 68% নেক্সট তোমাৰ সৰল ঘনকীয় লেটিছত সংকুলন দক্ষতা packing efficiency in simple cubic lattice সৰল ঘনকীয় একক কক্ষৰ অকল চুক কেইটাতহে পৰমাণু থাকে একে দাঁতিত থকা পৰমাণু কেইটা পৰস্পৰৰ সংস্পৰ্শত থাকে সেইবাবে ঘনকটোৰ দাঁতি দৈৰ্ঘ্য a আৰু গোলকৰ ব্যাসাৰ্ধ যদি r হয় তেতিয়া হলে a is equal to twice r হ'ব ইয়াতে চিত্ৰত চালে গম পাবা নেকৈ চুক বিলাকত থাকে তো ইয়াৰ পৰা ইয়ালৈকে r নেক্সট ইয়াৰ পৰা ইয়ালৈকে r তো a is equal to কিমান হ'ব 2r r plus r 2r এ মানে হৈছে দাঁতি দৈৰ্ঘ্য এইবিলাক দাঁতি দৈৰ্ঘ্য তো ঘনকীয় একক কক্ষৰ আয়তন কিমান হ'ব a কিউব is equal to a মানে পাইছিলা twice r whole cube is equal to 8r cube প্ৰতিটো সৰল ঘনকীয় একক কক্ষত এটাকৈ পৰমাণু থাকে আমি আগতে পাইছিলো এই পৰমাণুটোৰ আয়তন হ'ব যেহেতু গোলকৰ আয়তন 4 by 3 pi r cube তো এইটো হ'ব therefore সংকুলন দক্ষতা একক কক্ষত থকা পৰমাণুৰ আয়তন divided by একক কক্ষৰ আয়তন into 100% is equal to একক কক্ষত থকা পৰমাণুৰ আয়তন হৈছে 4 by 3 pi r cube into 100 divided by একক কক্ষৰ আয়তন আমি পাইছিলো 8r cube r cube cancel যাব তো থাকিলে কিমান 4 into 100 into pi divided by 3 into 1 by 8 হ'ব এইটো তলত আছিলে into দিয়াৰ লগে লগে 1 by 8 হৈ যাব তো 4 ৰে 8ক দুইবাৰ যাব cancel তো ওপৰত থাকিলে 100 into pi ৰ মান হৈছে 3.14 divided by 3 into 2 is equal to 6 এখিনি ক্যালকুলেশন কৰিলে পাবা তোমাৰ 52.36% গতিকে এই তিনিটা আছিল এই ক্যালকুলেশনৰ পৰা আমি গম পালো যে
HCP আৰু CCP গঠনত সংকুলন দক্ষতা সৰ্বোচ্চ হয় 74%।